আপোনালোকে হয়তো মোৱামৰীয়া বিদ্ৰোহৰ কথা শুনিছে। মোৱামৰীয়া বিদ্ৰোহ যিহেতু ৩৬ বছৰ ধৰি হৈছিল আৰু সেই মোৱামৰীয়া বিদ্ৰোহ কোনে কৰিছিল আপোনালোকে নিশ্চয় জানে। আৰু সেই মোৱামৰীয়া বিদ্ৰোহ বা মোৱামৰীয়াৰ সৈতে জড়িত মায়ামৰা সত্ৰৰ মায়ামৰা সম্প্ৰদায়ৰ লোকসকলৰ আজি বিশেষ শৰণ লোৱা পৰ্ব। আৰু এই শৰণ লোৱা পৰ্ব বৰ্তমান সময়ত আমি দেখাইছো। আৰু যিহেতু মোৱামৰীয়া বিদ্ৰোহৰ কথা এইকাৰণে কৈছো কাৰণ তেওঁলোকৰ ইতিহাস জড়িত হৈ আছে আহোম শাসনৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনতে মোৱামৰীয়া বিদ্ৰোহ হৈছিল। আৰু তাৰ পাছতেই পুনৰ শান্তি চুক্তি কৰি সকলো অসমীয়া সমাজ একেলগেই বসবাস কৰি আহিছে সকলো অসমীয়া। আৰু তাৰ মাজতে মোৱামৰীয়াসকলৰ বিশেষ অৱদান আছে। আৰু এই মোৱামৰীয়াসকলৰ যিহেতু মায়ামৰা বুলি তেওঁলোকৰ সত্ৰ আৰু সম্প্ৰদায়ৰ তেওঁলোকৰ বিশেষ নীতি নিয়ম আছে। আৰু এই সম্প্ৰদায়ত বহু কেইখন খেল আছে। অসমৰ বিভিন্ন প্ৰান্তত লোক একেলগে বসবাস কৰি আহিছে। আৰু তেওঁলোকৰ আজি বিশেষ এয়া চাওক শৰণ লোৱা পৰ্ব, শৰণ প্ৰদান অনুষ্ঠান শ্ৰী শ্ৰী মায়ামৰা পুৰণি মাটি আটাপাম সত্ৰ ৰহদৈ পুখুৰী পাতৰগাঁও নামঘৰত এই ধৰণে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ শৰণ ল'বলৈ আচলতে এটা ব্যতিক্ৰমী ধৰণে তেওঁলোকে শৰণ ল'বলৈ আগবাঢ়ি গৈছে। আৰু এই পৰিৱেশ পূৰ্বতে হয়তো বহুজনে দেখিছে কিন্তু বহুজনে দেখা নাই। আৰু এয়া কিন্তু আমাৰ বাবে প্ৰথম অভিজ্ঞতা। আৰু এইদৰে সকলোৱে এতিয়া শৰণ ল'বৰ কাৰণে ঐতিহাসিক ৰহদৈ পুখুৰীত স্নান কৰিবৰ কাৰণে সকলো এইদৰে আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে। আৰু মায়ামৰা সত্ৰৰ মায়ামৰা সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকে শৰণাপন্ন অৰ্থাৎ শৰণ ল'বৰ কাৰণে এইদৰে হাতত পাণ লৈ এইদৰে কলপাতত এইদৰে পাণ বান্ধি তেওঁলোকে শৰণ ল'বৰ কাৰণে স্নান কৰিবৰ কাৰণে ৰহদৈ পুখুৰীলৈ এইদৰে যোৱা পৰিলক্ষিত হৈছে। অসমৰ ভিতৰতে এটা ব্যতিক্ৰমী শৰণ লোৱা পৰ্ব, শৰণ ল'বলৈ যোৱা এক যাত্ৰা। আৰু এইটো আপোনালোকে দেখিলে আচৰিত হ'ব। ব্যতিক্ৰমী ৰূপত তেওঁলোকে হাতত কলপাতৰ ভিতৰত তেওঁলোকে পাণ লৈ এইদৰে স্নান কৰিবৰ কাৰণে গৈছে। মই বৰ্তমান সময়ত দেখাইছো এয়া। আৰু এয়া অতি একে পৰম্পৰা, যি পৰম্পৰা আচলতে মায়ামৰা সত্ৰৰ সম্প্ৰদায়সকলৰ, অৰ্থাৎ আমি যি মোৱামৰীয়া বিদ্ৰোহৰ কথা আছিলে, মোৱামৰীয়া বিদ্ৰোহৰ সেই লোকসকলৰ বৰ্তমান সময়ত তেওঁলোক আৰু বৰ্তমান সময়ত আচলতে কিদৰে অসমীয়া সমাজ জীৱনৰ সৈতে তেওঁলোক একত্ৰিত হৈ আছে। আৰু এই অসমীয়া সমাজ জীৱনত তেওঁলোকৰ যিহেতু মায়ামৰা সত্ৰ বা সম্প্ৰদায় আছে আৰু এই সম্প্ৰদায়ৰ মাজত তেওঁলোকে সমাজ জীৱন অতিবাহিত কৰি আহিছে। আৰু তাৰ মাজতেই ইয়াত যিহেতু শৰণ লোৱা এক বিশেষ পৰম্পৰা আছে। আৰু এই পৰম্পৰা আজি ৰহদৈ পুখুৰীত এইদৰে শৰণ লোৱা পৰ্ব কৰাৰ একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে, য'ত যিসকলে আচলতে শৰণ ল'ব বিচাৰে ৭৫জন লোকে, পুৰুষ আৰু মহিলা শৰণ ল'বৰ কাৰণে তেওঁলোকে ইতিমধ্যে এইদৰে ঐতিহাসিক ৰহদৈ পুখুৰীলৈ স্নান কৰিবৰ কাৰণে সকলো আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে।
আগতে ৰখাই দিম আজি এটা পবিত্ৰ দিন, জেঠ মাহৰ আজি ৩ তাৰিখ আৰু মে' মাহৰ ১৮ তাৰিখ। আজি পবিত্ৰ দিনত ৰদৈ পুখুৰী ধোপাবৰ বৰনামঘৰত শৰণ পৰ্ব আৰম্ভ হৈছে। আৰু এই যিটো শৰণ, এই শৰণৰ পৰ্বটো শ্ৰী শ্ৰী মায়মৰা সত্ৰৰ মায়মৰা সম্প্ৰদায়ৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু এটা পবিত্ৰ অনুষ্ঠান। আদি আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে মহাপুৰুষীয়া এই মায়মৰা সম্প্ৰদায়টো আৰম্ভ কৰিছিলে, সৃষ্টি কৰিছিলে। আৰু এই সম্প্ৰদায়টোৰ কালক্ৰমত আহি আজিৰ পৰ্যায়ত উপনীত হৈছেহি। আজি শৰণভাগী শ্ৰী শ্ৰী বাসুদেৱানন্দৰ গুৰুজনাৰ ওচৰত প্ৰায় ৭৫জন পুৰুষ আৰু মহিলাই এই শৰণ গ্ৰহণ কৰিব। এই শৰণ কাৰ্যত প্ৰায় ৪০জন পুৰুষ আছে আৰু প্ৰায় ৩৫গৰাকী মহিলাই এই শৰণৰ তেখেতৰ ওচৰত ভজিবৰ কাৰণে আগবাঢ়ি আহিছে স্বইচ্ছাৰে। আৰু এই শৰণ পৰ্বত তেখেতসকলে আগতে যি ধৰণে জীৱন যাপন কৰিছিলে, সেই জীৱন যাপনৰ আগৰ পৰ্যায়টো শেষ কৰি এতিয়া নতুন জীৱন যাপন কৰিবৰ কাৰণে আধ্যাত্মিকভাৱে তেওঁলোকে ইয়াৰ শৰণ পৰ্বৰ জৰিয়তে তেওঁলোকে নতুন এটা জীৱন, আধ্যাত্মিক জীৱন এটা আৰম্ভ কৰিব আজি এই অনুষ্ঠানটোতে। আৰু ইয়াত বহুত বিভিন্ন অঞ্চলৰ ভক্তগণ উপস্থিত হৈছেহি, সমবেত হৈছেহি। আজি এই শৰণ পৰ্বটো এটা আমি ক'ব পাৰো বৰ এটা গৌৰৱৰ বিষয় এইটো কাৰণে যে এটা আঞ্চলিক পৰ্যায়ত হৈছে। কাৰণ কেইবাটাও অঞ্চলৰ পৰা ইয়াত ভক্তসকল সমবেত হৈছে। লগতে শৰণ ল'বৰ কাৰণে যিসকল ভক্ত তেখেতসকলেও ইয়াত আহিছে। আমি যদি ক'ব পাৰোঁ ৰদৈ পুখুৰী ধোপাবৰ ঘৰৰ প্ৰায় আছে। ৰদৈ পুখুৰী নৱজ্যোতি নামঘৰৰ পৰা প্ৰায় ৫যোৰা নতুন শৰণীয়া মানুহ ইয়াত আহিছে। ঠিক একেধৰণে আমি ক'ব পাৰোঁ চন্তকৰ পৰ্যাবস্তিৰ পৰা প্ৰায় ৪টা পৰিয়াল, ৪যোৰা মানুহ ইয়াত ভকত আহিছে। গতিকে এটা আঞ্চলিক পৰ্যায়ত হৈছে। আৰু এই শৰণভাগী শ্ৰী শ্ৰী বাসুদেৱানন্দৰ গুৰুজনাই তেখেতক সহায় সহযোগ কৰিবৰ কাৰণে, তেখেতক সহযোগিতা কৰিবৰ কাৰণে সুদূৰ নৱজ্যোতিৰ পৰা, ডিৰাকৰ পৰা কেইবাজনো অভিজ্ঞ আৰু ধৰ্মপ্ৰাণ ব্যক্তি আহি এই শৰণ কাৰ্যখিনি আগবঢ়াই নিয়াত সহায় কৰিবহি। আৰু এই শৰণভাগী আমি ৰদৈ পুখুৰী তথা পাটৰগাঁৱৰ এই সমূহ ভক্তগণে আন্তৰিকতাৰে ভক্তি সহকাৰে ইয়াত সমবেত হৈছে, সহায় সহযোগ কৰিছে। আৰু এই কাৰ্যটো আমি সুদীৰ্ঘ দিন এই শৰণ কাৰ্যটো আগতেও হৈছে, কিন্তু এইবাৰ যিটো শৰণ কাৰ্য হৈছে এইটো এটা অলপ পৃথক ধৰণৰ হৈছে। এইটো কাৰণে এটা আঞ্চলিক পৰ্যায়ৰ সমান্তৰালভাৱে আৰু বিভিন্ন লোকে ইয়াত সমবেত হোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে এটা ডেফিনেটলি বা সঁচাকৈ এটা অতি গুৰুত্বপূৰ্ণ। আমি আশা ৰাখিছোঁ যে এই যি শৰণ কাৰ্য, ইয়াৰ পৰা আমাৰ ভক্তগণে যথেষ্ট ভকত তেওঁলোকে ভক্তি সহকাৰে এইখিনি আগবাঢ়ি যাবৰ কাৰণে মনে প্ৰাণে আগবাঢ়ি আহিছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। লগতে আমি এটা কথা ক'ব লাগিব যে যিটো মায়মৰা সম্প্ৰদায়, এই সম্প্ৰদায়টোতো আৰম্ভ হৈছিলে আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ তেখেতৰ পৰা এনেকৈ আহি পুৰণি মাটিৰ যি সত্ৰ, এই সত্ৰৰ জৰিয়তে যি মায়মৰা সম্প্ৰদায় আমাৰ এই অঞ্চলটোত আছে, সেইটো যদি আমি দেখা চাওঁ তেতিয়াহ'লে কেৱল আমি কেইখনমান গাঁৱহে মায়মৰা সম্প্ৰদায়ৰ এই যি ধৰ্মীয় যি ব্যৱস্থা বা যি নিয়ম কানুন, সেই গোটেইবোৰ বস্তুবোৰ ধৰি ৰখা হৈছে। আৰু লাহে লাহে কিন্তু ইয়াৰ সম্প্ৰসাৰণ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু সেইকাৰণে আমি আজিৰ দিনটো আমাৰ মায়মৰা সম্প্ৰদায়ৰ প্ৰত্যেকজন ভক্ত আৰু প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ আজিৰ দিনটোত যিসকল নতুন শৰণীয়া আছে তেখেতসকলে আজি কিছুদিনৰ ধৰি শৰণৰ যিখিনি নীতি নিয়ম আছে সেই গোটেইখিনি তেওঁলোকক শিকোৱা হৈছে। আৰু আজি কিছু সময়ৰ পাছত তেখেতসকলক হাতে হাতে পাণ দিয়া হ'ব। আৰু সেই পাণ লৈ আমি ঐতিহ্যমণ্ডিত ৰদৈ পুখুৰীত তাত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা হৈছে। তাত গৈ
তেওঁলোকে প্ৰভুজনাক গুৰুজনাক স্মৰণ কৰি তেওঁলোকে তাত স্নান কৰিব। স্নান কৰি আহি আকৌ গুৰুজনাৰ ওচৰত মানে কৈছে সেৱা ল'ব, লৈ তেওঁলোকক মানে কৈছে এইখিনি কৰা হ'ব। আৰু আমি দেখিছো বিভিন্ন নামঘৰত শৰণ লোৱা পদ্ধতিটো ইয়াত দেখিছো কিছু সুকীয়া, ইয়াত চুলি কটোৱা হয় নেকি? এই সন্দৰ্ভত এইটো চুলি কটোৱা হয়। আৰু এইটো মই ইতিমধ্যে কৈছোঁ যে মায়ামৰা সম্প্ৰদায়টো কেৱল এই যদি আমি ধোপাবৰ মৌজাটো চাওঁ বা আমাৰ নাজিৰা গোটেই এৰিয়াটো চাওঁ, তাতে কেইখনমান গাঁৱহে মায়ামৰা সম্প্ৰদায়ে গোটেই ব্যৱস্থাটো ধৰি ৰাখিছে। গতিকে ইয়াত সেইকাৰণে বাকী যিসকল সত্ৰ আছে বা বাকী যিসকল ধৰ্মীয় সম্প্ৰদায় আছে, তেওঁলোকতকৈ মায়ামৰা সম্প্ৰদায়ৰ কিছু অলপ সুকীয়া। আৰু সেই সূত্ৰে মানে কৈছে তেওঁলোকক যাতে পূৰ্বৰ যিখিনি আছিলে তেওঁলোকৰ সেই গোটেইবিলাক আজিয়ে শেষ কৰি কাইলৈৰ পৰা তেওঁলোকে এটা নতুন আধ্যাত্মিক জীৱন যাপন কৰিবৰ কাৰণে মন্থন কৰাইছে। আৰু কিছুমান কথা আছে, এইখিনি হয়তো আজি একেষাৰে কোৱাটো সম্ভৱ নহ'ব।